আমি অহাবাৰলৈ নিজকে প্ৰস্তুত কৰিব পাৰিম। আমি 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত যাম, আপোনালোকক আমি সুধিম যে 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে, যে গ্ৰুপত দিলে, নিজে কিবা এটা কৰিলে বা ঘৰৰ ব্যৱসায়ত লগালে। আমি এনেকে আপোনালোকক আকৌ মাতি আনি 25,000 টকাৰ আমি দ্বিতীয় কিস্তি আপোনালোকক দিম। প্ৰথমতে 10,000, তাৰ পিছত 25,000 আৰু 25,000 টকাৰো যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম। তাৰ মানে 10,000, 25,000, 50,000 এই তিনিও কিস্তি ধন চৰকাৰৰ পৰা লাভনে আপোনালোকৰ মনত বিশ্বাস আছে যে চৰকাৰে আমাক সহায় কৰিলে আমি লাখপতি বাইদেউ হ'ব পাৰিম। আৰু মই আপোনালোকক এটাই কথাই কম, অহাবাৰ যেতিয়া শিশিৰ বৰগাঁৱত আহিম, চিলাপথাৰত আহিম, এগৰাকীও মহিলা কমিব নালাগে, সকলোৱে 25,000 টকাকৈ পাব লাগিব। আপোনালোকে মাত্ৰ এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰক। আমি আপোনালোকক আগুৱাই লৈ গৈ থাকিম। ভুৱন পেগুৱে আমাৰ বিধায়ক, তেখেতে ভাষণত কৈছিলে যে কংগ্ৰেছৰ দিনত আমাক লুঙি দিছিলে, ধুতি দিছিলে, সূতা দিছিলে, কম্বল দিছিলে। আমি লুঙি আৰু ধুতি ৰাজনীতি নকৰো। আমাৰ লক্ষ্য এটাই, যাতে প্ৰতিটো পৰিয়াল আত্মনিৰ্ভৰ হ'ব পাৰে, লাখপতি বাইদেউ ওলাব পাৰে, ঘৰৰ ছোৱালীয়ে কলেজত পঢ়িব পাৰে, লৰাই উদ্যোগ আদি স্থাপন কৰি চৰকাৰী চাকৰিৰে আমাৰ অসমখন ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে। সেইকাৰণে আমাৰ চৰকাৰে লুঙি ধুতি কৰা নাই, আমি অৰুণোদয় কৰিছো, মহিলা উদ্যমিতা কৰিছো, আমি নিযুত মইনা আঁচনি কৰিছো আৰু 1 টকাকৈ ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলক দিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে কেতিয়াবা ঘৰত হিচাপ কৰিব, অৰুণোদয়ত এখন ঘৰত 1250 টকা পায়। যেতিয়া মোদী ডাঙৰীয়াই এখন ঘৰত 20 কেজিকৈ বিনামূলীয়াকৈ চাউল দিয়ে বা 25 কেজি চাউল দিয়ে, 800 টকা আমাৰ খৰচ বাচি যায়। 1250 আৰু 800 টকা ঘৰত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে, বৃদ্ধ পেঞ্চনৰ নামত 250 টকা যোগ হল। ঘৰৰ যদি ছোৱালী কলেজলৈ যায়, নিযুত মইনাৰ নামত 1250 টকা যোগ হল। আৰু যোৱা 10 তাৰিখৰ পৰা আমি কম দামত দালি, নিমখ আৰু চেনিও পাবৰ কাৰণে আৰম্ভ কৰিলো। অহা 1 জানুৱাৰীৰ পৰা আপোনালোকে দালি, নিমখ আৰু চেনি 100 টকাতে কিনিব পাৰিব। আপোনালোকে 100 টকা এটা দিলে গোটেই বস্তুখিনি ৰেচনৰ দোকানৰ পৰা পাই যাব। আপোনালোকে চিন্তা কৰক, মহিলা উদ্যমিতাৰ 10,000 টকা ছোৱালীক স্কুলত যাবলৈ, ল'ৰাক স্কুলত যাবলৈ চাইকেল এখন, ভাল ৰিজাল্ট কৰিলে স্কুটি এখন। আগতে কোনো চৰকাৰে আমাক এনেকে সহায় কৰা নাছিল। আজি প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছো যাতে আমাৰ দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত মানুহে চৰকাৰৰ পৰা
সকাহ পাব পাৰে। আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিল যে এইবোৰ ইলেকশ্যনৰ আগত দিছে, শেষ হৈ যাব। শেষ নহল। 830 টকা 1000 টকা হল, 1000 টকা 1250 হল। আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিলে, তাতো আমি 300 টকা অৰুণোদয় পৰিয়ালৰ বেংক একাউণ্টত আমি উভতাই দিম। তাৰ মানে 1500 টকালৈকে অৰুণোদয় আগবাঢ়িলে। আপোনালোকৰ ইয়াত কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। কোনে কোনে পাইছে হাত দাঙক। এতিয়া হাত দাঙক কোনে কোনে পোৱা নাই। এতিয়া নোপোৱা খেনেক লাগে নে নালাগে? অলপ জোৰে ক'ব লাগিব, নহলে মই নিদিওঁ। লাগিব নে নালাগে? লাগিব। এতিয়া মই ভুৱন ভাই, মই ভুৱন পেগুৰ হাতত আজি নতুনকৈ 3000 আৰু অৰুণোদয় দি থৈ গলো চিচিৰ বৰগাঁৱৰ কাৰণে। নোপোৱা সকলে ভুৱন পেগুৰ লগত যোগাযোগ কৰক আৰু নোপোৱা 3000ক অৰুণোদয় দিম, আৰু যদি বাকী ৰৈ যায় পিছত আকৌ বেছিকৈ দি থাকিম। হ'ব? কেইদিনমান আগতে মই অৰুণোদয় যে চবেই ভাল পাই মই গমে পোৱা নাছিলো। ছেপ্টেম্বৰ মাহত অৰুণোদয় পোৱা নাই। মই মিটিঙত যাওঁতে মোক পুৰুষবিলাকে সোধে অৰুণোদয় কেতিয়া ওলাব। তেতিয়া মই মনতে ভাবিলো যে পুৰুষৰ লগত অৰুণোদয় কি লিংক আছে। মই সুধিলো, দেউতা অৰুণোদয় খবৰ আপোনালোকে কিয় লৈছে? তেতিয়া এনেকে চুলিটো কৰে আৰু বেছি মাত নিদিয়ে। তেতিয়া মই বুজি পালো যে অৰুণোদয়ে পৰিয়ালটোক বহুত সহায় কৰে। 10 তাৰিখে বেংকত অৰুণোদয় আহে, 8 তাৰিখৰ পৰাই আমাৰ বাইদেউসকলক ঘৰত মৰম কৰে আৰু যে আমাৰ অৰুণোদয় আহিব 10 তাৰিখে। হয় নে নহয়? আজি অৰুণোদয়ে আমাক অকল টকা দিয়া নাই, অৰুণোদয়ে মহিলাসকলক ঘৰত সন্মানৰ অধিকাৰী কৰি তুলিছে। আজি যে আপোনালোকে ঘৰৰ পৰা 5টাত আহিব পাৰিছে, বেলেগ দিনা হলে আহিব নিদিলেহেঁতেন। হয় নে নহয়? কিন্তু আজি কিয় আহিব দিছে? কাৰণ ঘৰৰ মানুহজনেও জানে যে মামাই মোৰ পৰিবাৰক মাতিছে, মামাই লাখপতি বাইদেউ বনাই হেৰিব। হয় নে নহয়? আৰু আপোনালোক বনিব লাগিব, নহলে মোৰ সন্মান যাব। 25,000 মই দিমেই, 50,000ও মই দিম। কিন্তু চিচিৰ বৰগাঁৱত আমি 31,000 32,000 লাখপতি বাইদেউ পাব লাগিব, যাতে মই মোদী ডাঙৰীয়াক ক'ব পাৰো যে আপুনি 3 কোটি কৈছিলে, 40 লাখ আমি অসমতে হজম কৰি দিলো। তাৰ মানে ভাৰতত বাকীখিনি যাব, 40 লাখ মহিলাক আমি অসমতে লাখপতি বাইদেউ বনালো। বেংকেও সহায় কৰিব, অৰুণোদয় আহি থাকিব, ছোৱালীৰ পঢ়াৰ চিন্তা নাই, নিযুত মইনা আহি থাকিব। এতিয়া লৰাৰ কাৰণেও মই চিন্তা কৰি আছো বাবু আঁচনি এটা। ইয়াতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে। মই বোলো ৰক্তহতকো দি আছো কিবা এটা। তাৰ মানে আমি অসমত কোনবাই যদি পঢ়িম বুলি কয় আপত্তি নাই, কোনবাই যদি লাখপতি বাইদেউ হব বুলি কয় আপত্তি নাই। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক সহায় কৰাই হৈছে আমাৰ চৰকাৰৰ কাম। আৰু তেনেকৈ আমি আমাৰ সমাজখনক আগুৱাই লৈ যাব বিচাৰিছো। আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ অসমখন এনেকৈ আগবাঢ়ি গৈ থাকিব। সকলোৱে মিলা প্ৰীতিৰ মাজেৰে আমি আমাৰ অসমখনক এনেকৈ আগুৱাই লৈ গৈ থাকিম। আপোনালোকে দেখিছে অকল মাত্ৰ অৰুণোদয় লাখপতি বাইদেৱে নহয়, আমাৰ সমাজখনৰ